34 সাইজৰ প্ৰিন্সেছ কাট ব্লাউজ এটা আজি আপোনালোকক কাটি দেখুৱাম কাৰণ এই দুদিন যেহেতু মই কাটিং ৰিলেটেড ভিডিঅ' দি আছো বহুতে 34 সাইজৰ প্ৰিন্সেছ কাট ব্লাউজটো দেখুৱাৰ কথা কৈ আছিল হে আজি দেখুৱাই দিম একেবাৰে সহজ পদ্ধতিত দেখুৱাম যাতে সকলোৱে কাটিব পাৰে আৰু চিলোৱা ভিডিঅ'খিনি মই দিয়া নাই প্ৰথমতে কটা মই 3টা মান দি লও তাৰ পিছত চিলোৱাখিনিও আপোনালোকে পাৰ্টকে পাব যিসকলে অনলাইন ক্লাছ বা ধৰক যিসকলে ফাৰ্মা লোৱা নাই আপোনালোকে নিজৰ ব্লাউজটো এই জোখমাখ মতে ধুনিয়াকে কাটি পেলাই চিলাব পাৰিব আহকচোন জোখমাখখিনি আপোনালোকক দেখুৱাই দিও 34 সাইজৰ প্ৰিন্সেছ কাট ব্লাউজৰ 34 সাইজৰ প্ৰিন্সেছ কাটৰ বাবে যেহেতু আমি প্ৰথমতে ইনাৰখন কাটিম এখন হৈছে ইনাৰ আমি এতিয়া উলিয়াই লম মেন পাৰ্টখিনি গটিকে এনেকে কাপোৰখন আপোনালোকে দুবাসকে ল'ব বাকিবোৰ যেনেকে ডাবল কটৰিত আমি 1 ইঞ্চি বঢ়াই লও ইয়াতে নালাগে সন্মুখ আৰু বেক সাইড দুয়োটাতে সমান ললে হ'ল মানে আমি 16 ইঞ্চি লম বেক সাইডতো ফ্ৰন্ট সাইডতো 16 লম এয়া 16 বেক সাইডো 16 ফ্ৰন্ট সাইডো 16 যেহেতু 34 সাইজ এইটো আমাৰ গটিকে আমি 8.5 হয় 8.5 টো হৈছে আমাৰ ফিটিং জোখ 2 ইঞ্চি বঢ়াই লোৱাৰ লগে লগে 9.5 10.5 হয় 10.5 হলে যেহেতু ফ্ৰন্ট সাইডটো আমাৰ প্ৰিন্সেছ কাট দিম গটিকে আমাক 2 ইঞ্চি এক্সট্ৰা লাগিব 10.5 11.5 12.5 মানে আমি 13 লম কিন্তু পিছত আমি 2 ইঞ্চিটো মাইনাস কৰিম বেক সাইডৰ পৰা ফ্ৰন্ট সাইডটোৰ পৰা আমি মাইনাস নকৰো এয়া 13 লম 13 লৈ ভাঁজ কৰি দিম পুনৰবাৰ জুখিব কাৰণ জোখমাখখিনি সঠিক হলে আমাৰ কেতিয়াও ব্লাউজটো কতো ভুল নহয় এয়া 16 এয়া 13 গটিকে এইখিনি আমি এতিয়া উলিয়াই লম এতিয়া আমি কাটি উলিয়াই ললো এয়া 16 দীঘলটো আৰু বহলটো 13 এতিয়া আমি বাকি জোখমাখখিনি কৰিম যেহেতু এইটো প্ৰিন্সেছ কাটৰ ব্লাউজ হয় 34 সাইজৰ গটিকে বাকি জোখমাখখিনি চাব কিছু জোখমাখ সেম হয় যেনে এইখিনি আঢ়ৈটো আঢ়ৈয়ে হয় এইখিনি 3 এইখিনি 6 এইখিনি 6 এতিয়া আমি এই 6 লৈ ধুনিয়াকে আলডাল টানি লম ইফালেও আমাৰ 6 টানি লম এইখিনি আমাৰ কোনো জোখ নালাগে যেহেতু এইখিনি আমাৰ ফ্ৰন্ট বা বেক সাইড পিছত আমি এইখিনি মিলাই লম এইখিনি এনেকা আন্দাজ মতে দিব আৰু ইফালৰ খিনি 3 আৰু এই ডিসটেন্সটো 1 এতিয়া 3 ৰ পৰা 1 লৈ আমি এনেকে দিম আৰু এইখিনি হৈছে আমাৰ আধা ইঞ্চ এইটো দৰকাৰ নহলে কানখন আমাৰ নামি যাব যদি আমি সিলাইটো সিধাকে মাৰো এয়া আধা ইঞ্চ আৰু এইখিনি হৈছে আমাৰ আধা ইঞ্চ আমি আধা ইঞ্চ বেকাকে যাম এতিয়া আমি কাটিম এইদৰে কাটি লম এতিয়া আমি ছুটি পাৰ্টটো উলিয়াই লম বেক সাইডৰ ইয়াতে ছুটি বুলি কথা নাই যদি আমি কটৰি ডাবল কটৰি ব্লাউজ হয় ছুটিটো উলিয়াই লম ইয়াৰে যিকোনো এটা পাৰ্ট উলিয়াই ললে হ'ল বেক সাইড হিচাপত আমি এটা পাৰ্ট উলিয়াই ললো যেহেতু ইয়াৰ পৰা আমি মাইনাস কৰিম কৈছোৱে 2 ইঞ্চি মাইনাস কৰিম বা 1.5 ইঞ্চি মাইনাস কৰিম আমি এইখিনি আমি মাইনাস কৰি দিম কাৰণ যেহেতু ফ্ৰন্টৰ ফালে আমাৰ ডাঙৰ লাগিব বেক সাইডতকৈ এয়া এইখিনি এতিয়া আমি কাটিম বাকি পিঠিৰ কটাটো কিমান দিয়ে নিজৰ কথা আমি সিম্পল ডিজাইন পিঠিটো আমি ৰাউণ্ডে দিম ৰাউণ্ডটো অকমান খালি বেছিকে কটা দিম ইয়াতে আমি 11 দিম আৰু বহলটো নৰমাল জোখৰ কাৰণে আমি 4 দিম এতিয়া 4ত সংযোগ কৰি এনেকৈ আমি পিঠিখন কাটি লম তাৰ পিছত আমি মেইন পিচটো পাৰি পাৰি কাটিম প্ৰথমতে ইনাৰখন কাটিছো যেহেতুকে
ইনাৰখন বেয়া হ'লেও আমাৰ পোৱাৰ চান্স থাকে, কিন্তু মেইন পিচটো বেয়া হৈ গ'লে পোৱা নাযায়। সেইকাৰণে প্ৰথমতে ইনাৰখন বা লাইনিংখন কাটিব লাগে। এইটো বেক চাইড, এয়া বেক চাইডটো এনেকৈ কাটিব। এতিয়া ফ্ৰণ্ট চাইডৰ জোখমাখখিনি কৰিম, যিহেতু প্ৰিন্সেছ কাটৰ ফ্ৰণ্ট চাইডটোৱে মেইন। এইটো হৈছে ফ্ৰণ্ট চাইড। এতিয়া ইয়াৰ জোখমাখখিনি চাব। ইয়াৰ পৰা চিধাকে একদম আপোনালোকে 10 ল'ব। 10 বা 9.5 ল'লে হ'ল। 10ত এটা ফুট দিব। এইখিনি হৈছে আপোনাৰ ডিষ্টেঞ্চটো 3.5 ইঞ্চ। এতিয়া 10ৰ চিধাই 3.5 ইঞ্চত ফুটটো দিব, কিন্তু 10ৰ চিধাই হ'ব। দীঘল 10টো যিমানত পৰে সিমানতে বহল 3.5 ইঞ্চটোৰ ফুটটো পৰিব। এইটো 3.5 ইঞ্চ বহলটো, আৰু তলৰখিনিও আমাক 3.5 ইঞ্চ লাগিব। এই তলৰখিনি 3.5 ইঞ্চ। এইখিনি লাগিব আমাক 1.5 ইঞ্চ দিম, 2 ইঞ্চিও দিব পাৰে। 1.5 ইঞ্চ দিছোঁ। এইখিনি আমি 2 ইঞ্চ দিম, 2 ইঞ্চি। এতিয়া ইয়াৰ পৰা এই 2 ইঞ্চিটো এনেকৈ আনিব। আনি আমাৰ যিটো আমি 3.5 ইঞ্চত চিন দিছিলোঁ 10 ইঞ্চ দি তালৈকে যাব, এইদৰে। এইটো কিন্তু 2 ইঞ্চলৈকে চিধা। তাৰপিছত এইখিনি এনেকৈ বেকাকে। এইটো প্ৰিন্সেছ কাট ব্লাউজ, আৰু এইখিনি সোঁমাজেৰে এইদৰে। এইটো শেপ হ'ব লাগিব। এইটো নৰ্মেল প্ৰিন্সেছ কাট। 3 পিচটো বেলেগ, সেইটো বাৰু মই দেখুৱাম পিছত। এয়া এতিয়া আমি কাটিম। এইদৰে। এইটো প্ৰিন্সেছ কাট হৈ গ'ল। ফ্ৰণ্টৰখিনি বেক চাইড হ'ল, ফ্ৰণ্ট চাইড হ'ল। এতিয়া আমি হাতখন কাটিম। হাতখন আপোনালোকে যিমান দীঘল কৰে সেইটো নিজৰ অনুপাতে আপোনালোকে লৈ ল'ব। হাতখন, এইখন হৈছে হাত। কিমান দীঘল কৰে নিজৰ ইচ্ছা। এইটো আমি দীঘলটো 10 দিম। 10 দি কিনে আমি চিন দিম। এইখিনি আমাৰ তলৰ পটিত ব্যৱহাৰ হ'ব, সেইকাৰণে চিধাকৈ কাটি ৰাখিছোঁ। এইখিনি 10। এতিয়া হাতখনৰ কাৰণে বাকী জোখমাখখিনি একদম মূৰৰ পৰা 3 তেনেকৈ চিন দিব। 3। বাকী কাণখন আমি পাৰি দিম। কাণখন পাৰি দিওঁতে এয়া এনেকৈ চিধাকৈ কাণখন পাৰি দিব। বেকাকে নহয়, চিধাকে। এইটো শকত, কিন্তু হাতৰ ঘেৰটো ধৰক 5, 2 ইঞ্চি এক্সট্ৰা ল'লোঁ আমি, 7 হ'ল। এইটো হাতৰ ঘেৰ। বাকী এইখিনি অকণমান দবাই দিব, এইদৰে। এখন হাতখন আমাৰ কটা হৈ গ'ল। এইদৰে আপোনালোকে 34 চাইজৰ প্ৰিন্সেছ কাটটো কাটিব, দেখুৱাব। লগতে চিলোৱাটো মই দিম, আৰু চিলাওঁতেও ধুনীয়াকৈ চিলাই দেখুৱাব। আৰু ইউটিউব চেনেলত আপোনালোকে কাটিং ৰিলেটেড ভিডিঅ'বোৰ পাব। ছাবস্ক্ৰাইব কৰিব। ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে। পেজৰ ডিপিখনেই আছে। আৰু ফাৰ্মা আৰু অনলাইন ক্লাছৰ কাৰণে মোৰ নাম্বাৰটো দিয়া আছে, তাত আপোনালোকে কণ্টেক্ট কৰিব। এৰিছোঁ, পুনৰ নতুন ভিডিঅ'টোৰে লগ পাম।